মানে মই আৰু দুহিতাৰ অবিহনে থাকিব নোৱাৰো আনৰ লগত তাইক আৰু মই সহ্য কৰি থাকিব নোৱাৰো দুহিতা আৰু শিৱমৰ সম্পৰ্ক ভাঙি হলেও মই দুহিতাক নিজৰ কৰিমেই 12 বছৰীয়া মোৰ একপক্ষীয় প্ৰেমক মই বিসৰ্জন দিব নোৱাৰো বাৰু মই এতিয়া গৈ থাকো দিয়ক স্যাৰ আপুনি যায়নে বহা অকমান আন্টি মোৰ অলপ কাম আছে কামটোতো সদায় কৰা আজি অলপ ৰেষ্ট লোৱা মায়ে ঠিকেই কৈছে কামটো আপুনি সদায় কৰে সেইকাৰণে আপোনাক অলপ ৰেষ্টৰ প্ৰয়োজন আছে তাতে তুমি আমাৰ ঘৰলৈ প্ৰথম আহিছা তোমাক ইমান সোনকালে যাবলৈ নিদিওঁ দেই কিন্তু ইভিনিং স্নেক্সটো কৰি যোৱা স্যাৰ বহক না প্লিজ বহাচোন বহা মা আপোনাৰ ফোন আহিছে ৰুমত বাজি থকা শুনিলো হয় নেকি তুমি অকমান বহাচোন দেই বহক না স্যাৰ স্যাৰ বেয়া নাপাব কথা এটা সোধো সোধা কি কথা আপোনাৰ মুখত ৰীতা বুলি শুনিলো যে ইমানো দেৰি কৰিছে যে আলহী যাবৰে হল আপোনাৰ আহিবলৈ হোৱাই নাই আহক আহক সোনকালে স্যাৰ প্লিজ কওক না ৰীতা কোন আই মিন কাৰ নাম ৰীতা ৰীতা মানে বিক্ৰান্ত তুমিও যে কি কথাবোৰ সোধা নহয় কিয় মানে তেখেতে কবলৈ সংকোচ কৰাৰ পাছতো তুমিনো কিয় সুধি আছা তুমি চাগৈ নাজানা স্যাৰ মোৰ লগত বহুত ফ্ৰী হয়নে নহয় স্যাৰ হয় কিন্তু সেইকাৰণেতো ছাৰক মই এই কথা সুধিব পাৰিছো বাৰু ছাৰ এতিয়া কওক ৰীতা কাৰণে সকলোৱে নিজৰ প্ৰেমিকাক এটা মৰমৰ নামেৰে মাতে কিন্তু তুমিয়ে চাগে এনেকুৱা এজন প্ৰেমিক যিয়ে মোক মোৰ নিজৰ নামেৰে মাতে তেতিয়াহ'লে তুমিয়ে কোৱা মোক কি নাম দি মাতিবা সেইটোও কি ময়ে ক'ব লাগিব নেকি কোৱা তুমি নিজে কি মোক এটা নামেৰে মাতিব নোৱাৰা মানে তুমি দিয়া নামেৰে কি যিটো নামেৰে মোক তোমাৰ বাহিৰে আন কোনেও নামাতে তুমি PhD কৰি থকা ইমান চোকা ল'ৰা এটা হ'ল সাধাৰণ নাম এটা দিবলৈ ইমান ভাবিব লাগে নেকি আকৌ দুহিতা এয়াহে তোমাৰ মোৰ প্ৰতি থকা ভাল পোৱা এটা সাধাৰণ মৰমৰ নামো দিব নোৱাৰেনে মোৰ দেৰি হৈছে মই ঘৰলৈ যাওঁ ৰীতা আজিৰ পৰা তোমাৰ নাম দেউতা
সকলোৰে বাবে তুমি দুহিতা, কেৱল মোৰ কাৰণে তুমি সদায় ধৃতা। ধৃতা? তুমি এনেকুৱা মোৰ লগত কিয় কৰিলা? মই? তুমি মোৰ লগত এনেকুৱা কৰিলা? তুমি মোক সোনকালে তোমাৰ লগত লৈ যোৱা। কিয়? কাৰণ মই ইয়াতে থাকিব নোৱাৰা হৈছো। আৰু অন্তৰা, আজি মোৰ এফালৰ পৰা আহি গাটো খুব বেয়া লাগিছে, বহুত ভাগৰ লাগিছে, আৰু মই সেইকাৰণে ৰেষ্ট লৈ আছিলো। কিন্তু মায়ে মোক কামত খটুৱাই আছে জানা। মাক তুমি গা বেয়া বুলি কোৱা আকৌ? কৈছিলো, কিন্তু মায়ে ক'ত বুজিব। মইতো তেওঁৰ ছোৱালী নহয়, বোৱাৰীহে। কি? এতিয়া মোৰ গা বেয়া হোৱাৰ স্বত্তেও মই কাম কৰিব লাগিব, আৰু মা দেউতাই বহি বহি খাব। সেইকাৰণে মই তোমাক কৈছো অনুৰাগ, মোৰ দুখ কষ্টবোৰ দেখি তোমাৰ যদি অলপো বেয়া লাগিছে তেন্তে মোক তোমাৰ কাষলৈ লৈ যোৱা, নহলে ট্ৰান্সফাৰ লৈ তুমি ইয়ালৈ গুচি আহা প্লিজ। অনুৰাগ। অন্তৰা, হেৰি আলহীক ভালদৰে খোৱালানে? খোৱালো। জোন আৰু দুহিতা মিলিয়ে গোটেইখিনি বনালে। কেনেকুৱা পালে দুপৰীয়াৰ সাজ আমাৰ ঘৰত খাই? বৰ ভাল পালে বোলে। তেখেতৰ কিন্তু আন্তৰিকতা আছে দেই। আন্তৰিকতা আছে বাবেই বিকিৰ বিয়ালৈ আহিবলৈ নোৱাৰিলে কি হল? আজি ভাত খোৱাকৈ সেইকাৰণে আহিলে। ঠিকেই। বিকিয়ে কিন্তু ঘৰত যেনেকৈ লক্ষ্মী দুহিতাক লগ পালে, অফিচতো বছ হিচাপে সি বৰ ভাল বছ এজন পালে কিন্তু দেই। কথাটো কিন্তু তুমি ঠিকেই কৈছা। হেৰা, এডভকেট দাসে দুহিতাক সম্পত্তি দিয়া কথাটো বৰ এপ্ৰিচিয়েট কৰিছে। হয় নেকি? তেখেতে কৈছে যে নিজৰ পুত্ৰ সন্তান থকাৰ পিছতো বোৱাৰীয়েকক সম্পত্তি দিয়াৰ কথাটো তেখেতৰ ওকালতি জীৱনত দেখাবলৈ এটা নজিৰবিহীন ঘটনা। অৱশ্যে কথাটো ভালেই হৈছে দিয়া। সময় থাকোঁতেই সম্পত্তিখিনি মই যোগ্য মানুহৰ হাতত গতাই দিলো। মোৰোতো এতিয়া বয়স হৈছে, কেতিয়া চকু মুদো একো ঠিক নাই। কি? সেয়ে মই জীয়াই থাকোঁতেই চলিহা পৰিয়ালৰ সকলো স্থাৱৰ সম্পত্তি ভৱিষ্যতৰ কাৰণে মই সুৰক্ষিত কৰি থলো, আৰু দুহিতাক এই অধিকাৰ দি মই এটা কথা নিশ্চিন্ত যে চলিহা পৰিয়ালৰ সম্পত্তি এই বংশৰ ভৱিষ্যত প্ৰজন্মৰ হাততেই থাকিব, কেতিয়াও আনৰ হাতলৈ নাযায়। হেৰি, ভাত বাহুনে? বাঢ়াগৈ। তুমিও খাই বৈ সোনকালে শুই যাবা। বিষটো নকমিলে মই কাইলৈ ফাৰ্মাচীৰ পৰা দৰৱ আনি দিম। টিটেনাছটো লৈ পেলাই দৰৱ লগাইছো নহয়, কাইলৈ সম্পূৰ্ণ ভাল হৈ যাব। আৰু এটা কথা, মই দুখ পোৱা কথাটো কিন্তু আপুনি দুহিতাক ভুলতো নকব দেই। কিয়? তাই নহলে মিছাতে চিন্তা কৰিব। বহুত দিনৰ মূৰত
তাই জীৱনলৈ সুখ আহিছে এতিয়া আকৌ মোৰ কাৰণে তাই মনত দুচিন্তা আহিব নালাগে থাকক দিয়ক ছোৱালীজনী অলপ সুখেৰে দুহিতাৰ নাম লওঁতেই দুহিতাৰ ফোন আহিলে ধৰা ধৰা দুহিতা কি হ'ল তই কান্দিছ কিয় দুহিতা কি হ'ল নক কিয় কাকলি হা তুমি এটা কথা বন্ধ কৰিছা দে কি কথা তুমি বাৰু আগতকৈ সলনি হোৱা নাইনে কিয় ক'লে এইষাৰ কথা তোমাৰ পৰিৱৰ্তন দেখি মানে আগতে যিজনী মানুহক কথা ক'বলৈ মই ভয় কৰিছিলো আমাৰ অনুৰাগীয়ে ভয় কৰিছিল যিজনী মানুহৰ খং আৰু যুক্তিত আমাৰ মুখৰ মাত হেৰাইছিল সেইজনী মানুহ কেনেকৈ ইমান মৌন হ'ব পাৰে সময় আৰু পৰিস্থিতিৰ বাবে কাকলি পানীয়ে মানুহক জীৱন দিয়ে পানীত মাছেও জীৱন লাভ কৰে কিন্তু সেই পানীখিনিয়ে যেতিয়া শুকাই যায় তেতিয়া জীয়াই থাকিবলৈ লোৱা উশাহবোৰো ছুটি হৈ যায় মোৰ উশাহৰ উৎস আছিল মোৰ ল'ৰাটো কিন্তু এতিয়া শুকাই যোৱা পানীৰ দৰে তাক লৈ কৰা আশাবোৰে যিহেতু শুকাই গৈছে গতিকে উশাহ নাপালে মানুহ মৌনটো হ'বই কিন্তু তুমি এনেকৈ সেবেকা মনেৰে থাকিলে মোৰ যাতো ভাল লাগে ভালটো মোৰো নালাগে কিন্তু ভাল লগাবলৈ চালেই জানো মনটো ভাল লাগি যায় জীৱনটোতো নাটক নহয় যে ভিতৰত হাজাৰ দুখ লৈও মুখত হাঁহি এটা পিন্ধি থাকিম কাকলি কেনেকৈ বুজিব আনে নিজৰ সন্তানক লৈ দেখা সপোনবোৰ যেতিয়া মৰহি যায় আশাবোৰ যেতিয়া পানী হৈ যায় কিমান কষ্ট পায় এজনী মাকে বিয়া কৰোৱাৰ আগতে মা মা বুলি আগে পিছে ঘূৰি থকা ল'ৰাটোৰ যেতিয়া বিয়া কৰোৱাৰ পিছত মাকলৈ ফোন এটা কৰিবলৈ আহৰি নহয় তেতিয়া সন্তানৰ মাত এষাৰ শুনিবলৈ বুকুখনে কিমান যে হাহাকাৰ কৰি উঠে এনেকুৱা কথা নকবা বৰ কষ্ট হয় শুনিবলৈ আৰু এদিন হঠাৎ ফোন এটা আহিল কিমান আন্তৰিকতাৰে ফোনটো উঠোৱাৰ পিছত যেতিয়া মা তুমি এইটো কিয় কৰিলা বোৱাৰীক এনেকৈ কিয় ক'লা দেউতাই কিয় এনেকৈ ভাবিলে বুলি অভিযোগৰ আঙুলি মাক দেউতাকলৈ উঠে তেতিয়া বৰ কষ্ট হয় বহুত কষ্ট হয়